হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো কথাটো হ'ল কি, ব্লগ মই বনাবাৰ নাই, কিন্তু এতিয়া বিয়া বাৰু কৰালোঁ তো মানে ব্লগ চগ অলপ বনাম বুলি ভাবিছোঁ। ব্লেক এণ্ড হোৱাইটটো চলি থাকিব, ব্লেক এণ্ড হোৱাইটত ভিডিঅ' আহি পাই থাকিব নতুন নতুন কমেডি তাৰে মাজতে ব্লগ চেনেলটো মই চলাম বুলি ভাবিছোঁ বাৰু। তো কথাটো হ'ল কি, নতুন বিছনা, নতুন পালেং, জীৱনটো সেই পুৰণা পালেঙতে কটালোঁ, এতিয়া নতুন পালেং পাইছোঁ। কেনে লাগছে পালেংখন? পালেংখন কেনে লাগছে? নতুন পালেং, লগতে নতুন নতুন তিৰি তাই ওলাই আছে। পূৰা ড্ৰেছিংখন কেনে লাগছে কওক? ড্ৰেছিংখন ক'ত যাবা সাজি গেছে? পেইঠেত। তো মানে কি হৈছে, নতুন দৰা কইনা না, খানা খাব মাতিছে। তো একেদিন গাইছ খানা খাম দৰকাৰ, মানে কুত্তাৰ দৰে খানা খাম একদম, মানে কৈছোঁ না, মানে একদম এনেকুৱা খানা, মানে ইনভাইটেশ্যন আহিয়ে আছে, অ'ত খানা তো আজিৰ পৰা খানা খোৱা চিডিউলটো আৰম্ভ কৰি দিছোঁ। মানে এনেকুৱা খাম না, মানে মানে পেট এই সন্মান গুচি যাব লাগিব, মই পেট এনেকুৱাকৈ খাম। তো কি খুৱাব? মাংস, মাছ। আমাৰ পেটত বেয়াকৈ নোখোৱা হয় নেকি? আমাৰ পেট মনটো বহুত ডাঙৰ। তো বঢ়িয়া, তো যাম পেহিঠেত। আৰু কেমেৰাটো মই এই ৰাততে অৰ্পণ কৰিম, যিহেতু মই জঙা গান মানুহ। তো মই এনেকৈ ব্লগ চগ বনাই থাকিলে অলপ লাজো লাগে। ব্লগ এই বনাব আৰু এই বনাব, মানে যিটো বিকাশ বনৰীয়া চেনেল আছে, যিটোত ভিডিঅ' চাই আছে না, তাতে ব্লগ চগ আপোনালোকৰ এই বৌয়েৰে বনাব। কাৰোবাৰ বৌৱাক, কাৰোবাৰ ভাই ভৈয়াক, কাৰোবাৰ মানে ধৰি লওক খুৰীয়াক, চব আৰু যি বুলি ভাবে, কেৱল তিৰি বুলি নাভাবব। তিৰি কেৱল মোৰ। তো মোৰ কথা নাই। তো নাংগে ৰক, তিৰি বুলি ভাববা নালাগে। পেহী মানে পেহী নহয়, বৌ, খুৰী, ডাঙৰ জ্যেষ্ঠসকলে বোৱাৰী বুলি ভাবিব পাৰে, তিৰি বুলি কোনে নাভাবব। তিৰি কেৱল মোৰ। তো গাইজ, এইটো মোৰ হৈছে ফাইনেল লুক, আৰু কেনে লগা আহিছে জনাব। ফটো মাৰবা আছে, একদম কিবা আন দেখা আহিছে। আৰু আমাৰ দৰাক চাব নেকি? দৰাটো ল'ৰা। তো ফাইনেল লুক মানে এই মানে সেই যি ৰিচিপশ্যন গেল, তাৰ পৰা মুখত তাই এইটো শব্দ থাকে, মইতো ফাইনেল লুক মানে স্বভাৱত পৰিণত হৈ গৈছে। তো এতিয়া ওলাই আছে নতুন ড্ৰেছ পিন্ধিছোঁ। ভৰি চৰি ধোৱাৰ লেঠা নাই? ভৰিকে ধুব লাগে, পুৱাই গা ধুব লগা হৈছে। জীৱনত মই মোটামুটি মই 4-5 দিন গায়ে নুধাওঁ, কিন্তু একেদিন কি হৈছে, বাথৰুমত টানি নি মেলি লৈ গৈছে মোক। ঘৰৰ মানুহ গোটাই সবাই ধৰিছে, ধৰি টানি টানি লৈ যায় মোক গা ধুৱাইছে। মইতো গা ধুব নালাগে। আৰু গাইজ, যি কাম কৰে, কি কাম কৰে? দগৰি কাম কৰা হৈছে এতিয়া। মানে কি হৈছে, হৈছে মানে কি হৈছে, গা ধোৱা কামটো মই একদম বেয়া পাওঁ। প্ৰথম কথা, ডেইলি গা ধোৱাতে যদি 10 মিনিট সময় যায়, আপুনি ভাবি চাওক, মাহত এনেকৈ কিমানটা সময় এনেই বেকাৰ মানে বৰবাদ হৈ যায় জীৱনত। আজি 10 মিনিট গা ধুইছোঁ, কালি 10 মিনিট, 2 দিনত 20 মিনিট হ'ল না, এনেকৈ মাহটোত বহুত সময় আমাৰ জীৱনত বৰবাদ হৈ যায়। গাইজ, ইগনোৰ কৰক, মানে অলপ বিয়া পাতি মাথাটো নষ্ট হৈছে, পইচা পাতি কৰা হৈছে না। কবাৰ কিবা বকি থাকে আৰু মোক পাগলা কৰিছে। নহয়, এতিয়া কথাটো কি জানা না, এতিয়া মই তাৰমানে উপায় নাই, মানে সদায় গা ধুব লগা হৈছে। তো এতিয়া গা ধুই আছোঁ, মানে কি ক'ম আৰু, চাফ চিকুণ অলপ হৈছোঁ নেকি, চুলি কাটিব লাগে। তো আমি এতিয়া ওলাই লওঁ, আৰু পেহিঠেত যাই কিনে লগ পাই আছোঁ। মানে তেতিয়াৰ পৰাই ৰখি আছোঁ, আইনাখন চাব বনাই পাবা, আইনাখনত জাগা বনাই, আইনাখন অলপ মুখত দে। তুমি পুৰুষ এতিয়া, তুমি আইনা তুমি ষ্টাইল কৰি লাভ নাই এতিয়া। হয় নেকি? তুমি এতিয়া মই ষ্টাইল কৰি লাভ নাই, তুমি ষ্টাইল কৰি লাভ আছে। কোনি তুমি আজিকালি চিৰিকো চাই। তো মানে কথাটো হৈছে কি, এতিয়া মই আইনাত জাগা বনাই বাপৰে কিবাকৈ পাইছোঁ জেগাটো। তো ওলাই ল'লোঁ, বহুতেৰ ঘৰৰ মানুহ তাতে যোৱা কথা না, ফিটিং হ'লে চব। তো বঢ়িয়াকৈ এতিয়া খানা খাবা ওলালোঁ। তো আমি যাই আছোঁ, আমাৰ লগত ইভাগে ডুগু আছে আজি। কিন্তু ডুগুক নেনাং, ডুগুৰ বায়েকক নিম। হয় না ডুগু? গুণগুণক নিম, ডুগুক মানে ঘৰত থৈ যাম, কাৰণ ই মাছ মাংস একো নাখায়। আজিকালি বহুত ভাল হ'ল, আগতে এনেকুৱা বচ্চাৰ আছিল, হয় না ডুগু? আজিকালি মস্ত ভাল হৈছে, কাজিয়া চাজিয়া নকৰে, নুযুঁজে। আগতে মানে বচ্চাৰ আছিল, এতিয়া ডাঙৰো হ'ল, হয় না? বুজি পাইছোঁ এতিয়া। তো চক পালোঁ আমাৰ মহিনাৰ চক, এতে বাইদেউ, ডাঙৰ বাইদেউৰ ঘৰ। গুণগুণক লৈ যাম। গুণু আহা। গুণগুণৰ খানা বুলি গম পাইছে, মাছ মাংস আছে না, পূৰা ৰখিয়ে আছে বাটত। গুণগুণে পূৰা বাটত ৰখিয়ে আছে, মাছ মাংস থকা গম পাইছে, গম পাই পেলাই নাখাৰে তই। তো গাইজ, আহি পালোঁ মোৰ পেহীৰ ঘৰ, আৰু মই
পেইক দেখাম পেই ক'ত এইটো হৈছে মোৰ পেই পেইক মই অলপমান ময়ান পাই ন পেই এই কিবা এটা কিনছ এইটো হৈছে আমাৰ পেই আৰু এতিয়া মানুহ আৰু ধুনু এইবাৰ আমাৰ ধুনুৰ বিয়া তো গাইজ এতিয়া মানে চাহ দিছি চাহৰ লগত এইটোতো থাকবই নাৰিকলৰ লাড়ু পেইটা আহিলে মানে এইটো বস্তু আমি পামেই আৰু আমাক দিছে আৰু কিবা কিবি মিঠাই চিঠাই দিছে কি খাওঁ এতিয়া ভাতৰ লগতো মাছ মাংস আছে ন চব খাব লাগিব মাছ আছে মাংস আছে সেইকাৰণে এইটো অলপ কমকৈ সেইকাৰণে এইটো অলপ কমকৈ খাওঁ এটা বস্তুৱে খাওঁ আৰু এইটো আমাৰ মানে পেহী মোৰ পেহী মানে 6টা মানে এইটো কেই নম্বৰ পেহী তুমি মই 5 নম্বৰ এইটো 5 নম্বৰ মানে সৰুতকৈ ওপৰতটো খালি এইটো পেহীটো মানে আহিয়ে থকা আৰু আমাৰ এইটো পেহী চবতকৈ কষ্ট ঘৰ খালি পেহীৰ লগত অলপমান বেছি আৰু বাকীকেইটা বেয়া পাব পেহী কান্দিব এতিয়া কান্দা কাটা নকৰিলে হ'ল ধুনীয়াকৈ বিয়াখন ধুনীয়াকৈ 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 মিলছি কান্দিব লাগে একো নাই ন অসম বাহিৰে লৈ গৈছে বিয়া অসমে জানে গৈছে সকলোৱে জানিছে বিকাশ চিমাৰ বিয়া ভৱিষ্যত তাৰমানে অহা দিনবিলাক ভালে কুশলে যাওক সুখে সন্তকে দিনবিলাক না পাৰ হওক বুজাবুজিৰ মাজত সংসাৰখন চলাই যাবা না সেই আমি কামনা কৰোঁ এতিয়া একো নাই ন এতিয়া চাহখিনি খোৱা তো বঢ়িয়াকৈ মানে চাহ তাহ খাই মানে পিছফালে ওলাই আহিছোঁ বাৰীত দেখোন আৰু গোটেইকেইটা আহিছে মণিও আছে ইভাগে আমাৰ গুণো আছে সীমা আছে আৰু তাতে চাহ তাহ খালোঁ না বস্তুটো দাইজি যাব লাগিব না ভাত খোৱাক লাগি অলপ খোজকাঢ়িলে দাইজি যাব সেইকাৰণে অলপ খোজকাঢ়ি লওঁ এইটো মণিহাতৰ পুখুৰী নেকি সেইটো এইটো কাৰ সৰু সুৰাৰ আচ্ছা মাছ আছে না পুখুৰীত জাল এখন লৈ এক চাপ মাৰি দিম গৰুটো কাটোৱাৰ নেকি হিংকাব ৰ নিহিংকাবি ৰ সেনা নকৰিবি বেয়া কথা খেদছি ভাই এই গছটো যে খেদছিলে অ' গৰি এই সৰু ছোৱালীটো যে কয় অ' গৰি তো মানে এতিয়া চিমাই বোলে ৰিলচ বনাই মই কিমান দিন ৰিলচ বনাব পৰা নাই তো ৰিলচ বনাব দে এতিয়া তো গাইজ এতিয়া আমাক ভাত তাত দিলাক এতিয়া মাংস আৰু মাছটো আহিব নাই কিহত নাজানো বাকীখিনি দিছে আৰু আহি কিনে মানে চব ঘৰৰ মানুহবিলাক লগ পাব দিছোঁ মানে ঘৰৰ পৰাই বাবু হৈছে দাদাও হৈছে ভাগিনহঁতো হৈছে আৰু চৈতৰ মা মানে মই ঘৰত যাব নোৱাৰোঁ সেইকাৰণে মই ইম'চনেল হৈ গৈছোঁ ঘৰৰ মানুহবিলাক দেখি ইম'চনেল হৈ পেলাই পাপৰৰ ৰাখচিঙা গেলে অ' বেয়া আহা কিমান ইম'চনেল আৰু পেহীটো দেখাকে আপোনালোকে এতিয়া মই দেখাম পেয়া বেয়া এইটো পেহা পেয়া বঢ়িয়া পেহা ভাল না খবৰ ভাল ভাল এই গৰীবৰ ঘৰত যে তোমালোক আহিছা অন্নমুঠি গ্ৰহণ কৰাৰ কাৰণে আমি তোমালোকৰ মতন খুৱাব নোৱাৰিলেও আৰু মনোমতন লাগে মতন খালি হ'ব সাধাৰণভাৱে আমাৰ মানুহ ধুনু মণি তিনিওৱে এই খাদ্যৰ আয়োজন কৰিছে তুমি কি কৈছা মনকে মনোমতন খুৱাব নাগে মতনটো খালি হ'ব নাজানো আমাৰ কি খুৱাই পেহীয়ে পেহীয়েৰাই কি খুৱাই নাজানো আৰু সেইটো হিচাপত ধুনু এইজনী আমাৰ ধুনু কি বুলি কয় কি হেৰি কি গৰীবৰ ঘৰত অন্নমুঠি তো গ্ৰহণ কৰা পৃথিৱীৰ সকলো মানুহ এনেকুৱা কৰিব এনেকুৱা ঘৰত থাকক সেইটোৱে কামনা কৰিছোঁ গৰীব বোলে আৰু এই গৰীবৰ এই ডাঙৰ ছোৱালীজনী স্বাস্থ্য পাতিত গমেই পায় স্বাস্থ্য পাতিতে গম পায় গাইজ মানে আমাৰ দাদাৰ কাৰণে কইনা চাই আছোঁ বিচৰি বনাই এটা মানে ভালাপি লাগছিল আৰু যদি আপোনালোকৰ কাৰোবাৰ যদি কোনোবা ভালাপি আছে আমাক কণ্টেক্ট কৰিব দেখা হ'ব ইনকে চব খানাতে আমাকো ইনভাইট কৰিলি হ'লে আৰু লগতে পেহাৰ দৰে পেহাৰ চিনকে মাতছি মানে অন্য নাই আমি মানে বেলেগ মিলাব নোৱাৰিলো শাকেৰে মাছ বনাইছে এই বঢ়িয়া একদম ফেভৰেট গতিকে শাকেদি যি পৰিয়ালে মাছ বনায় সেই পৰিয়ালৰ অৱস্থা কেনে আপোনালোকে জানে এই নাই এইটো বস্তু একদম নেচাৰেল বস্তু একদম ফেভৰেট মোৰ শাক বোলা বস্তু মই ভাল পাওঁ আৰু শাকেৰে বনাইছে বঢ়িয়া শাকেৰে বনাইছে বঢ়িয়া বঢ়িয়া ঘৰৰ মানুহ ঘৰুৱা খাদ্য তো বঢ়িয়াকৈ খানা চানা খাই অলপ বাহিৰত ওলাই আহিছোঁ কাৰণ মানে আজি ব্লেক এণ্ড হোৱাইটত নতুন ভিডিঅ' মানে দিবা যাই আছোঁ অলৰেডি আপলোড হৈছে আপোনালোকে ভিডিঅ'টো চাবই পাৰিব তো অহাৰ কাৰণটো হ'লে ভিডিঅ'টো আপলোড দিব লাগে মানে নেটটো অলপ তাতে শ্ল' আছে সেইকাৰণে এইভাগে জ্যোতিষ দাই আছে কুৰ্মা জ্যোতিষ দাৰ ঘৰত যাই যাই চিমাক লাইন মাৰিছিলোঁ এতিয়া ক'ব পাৰি একো নাই আগতে এইগিলা কোৱা নাছিলোঁ দিয়ক এতিয়া চব ৰিভিল কৰি আছোঁ পুৰাণা ফটোগিলাও ৰিভিল কৰি আছোঁ এতিয়া
সেইগিলা মনে মনে উঠা ফটো হৈছিল তো সেই সময়ত ৰিভিল কৰিব পৰা নাছিলোঁ আৰু গালি চালি খালোঁ হয় না জ্যোতিষ দে সঁচা কৈছোঁ আমাৰ মানে কি ক'ম আৰু জ্যোতিষ দে একমাত্ৰ ব্যক্তি আৰু চব কৈছিলোঁ মই জ্যোতিষ দাক মানে সেই সময়ত আৰু লগৰে আছিলোঁ তাৰপিছত এনেকৈ যাই আৰু লাইন মাৰিছিলোঁ আৰু জ্যোতিষ দাই গম পোৱা নাছিল কিন্তু পাছত মই জ্যোতিষ দাক কৈছিলোঁ আৰু কথাটো তেওঁ কিন্তু মানি লৈছিল না দাদা আৰু আমাৰ যি প্ৰব্লেম হ'লেও মই কওঁগৈ ইয়াক ফোন কৰি কৈ দিওঁ আৰু চিমা যেতিয়া কাৰ্য কৰে ইয়াকে কওঁ দেখছোন এনা কৰিছে সেনা কথা তো বাৰু যি নহওক এতিয়া ভিডিঅ'টো আপলোড দিওঁ ব্লেক এণ্ড হোৱাইটত আজি আমাৰ মামাহঁতে আমাৰ ঘৰত আছে পেইথৰ পৰা আহি পুৰা বাইদেউহঁত সোমালোঁ মানে বাইদেউহঁত বোলে কিবা পোলাও বনাইছে তো এয়ালৰ এতিয়া বিহু ইভাগে সৰু বাইদেউ হাঁহি আছে ইভাগে চিমাই ঘুমাই আছে ইভাগে সৰু ধন বহি আছে ইভাগে ডুগু আছে আমি মানে গোটেইকেইটা যুঁজি আছোঁ তো ব্লগটো বেছি দীঘলীয়া নকৰোঁ ইয়াতে শেষ কৰোঁ কিবা পোলাও বনাইছে বোলে ডাঙৰ তো পোলাওটো খাই লৈ ইয়াৰ পৰাই পলাং বাই বাই